যে যোৱাকালি আলী আকবৰ মিয়া বুলি এগৰাকীক এখন বিলাচীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে। আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে। সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যি কৈছে যি দেখিছে আপোনালোকেও দেখিছে। সেই হিচাপে যিখিনি পেনাল প্ৰভিজনছ আছে সেইমতে লফুলি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন লোৱা হ'ব। ধাৰাটো মই এতিয়া ক'ব নোৱাৰোঁ, ধাৰা বহুত আছে। যিহেতু অৰেনিশা জেৰা চলাইছে, কি ধৰণৰ তথ্য পাইছে? তথ্য পাইছোঁ, এইখিনিতো ক'ব নোৱাৰোঁ নহয়। ইনভেষ্টিগেশ্যনৰ পাৰ্টটো মই পাব্লিকলি কেনেকৈ ক'ম? জাষ্ট কালি আৰম্ভ হৈছে। এতিয়া ফৰৱাৰ্ড কৰা হ'ব নেকি? হ'ব, যিটো লফুলি কৰা হ'ব সেইটোৱে হ'ব। স্যাৰ, সমগ্ৰ ধুবুৰীবাসীয়ে এটা সিদ্ধান্ত লৈছে যে এইবাৰ ঈদত কুৰবানী দিব। কিন্তু প্ৰাক্তন বিধায়কগৰাকীৰ এনে উচতনি মন্তব্যৰ আচলতে কাৰণ কি বুলি ভাবে? সেই কাৰণটো অলৰেডি এইটোতো আমি এতিয়া কথা পাতি আছোঁ। কাৰণটোতো কেতিয়াবা এনেকুৱা কি হয়, কমিউনেল হাৰমনিটো ডিষ্টাৰ্ব কৰিব খোজে কিছুমান মানুহে এনেকুৱা ধৰণৰ কথা কৈ। ধুবুৰী জিলাত যিটো বহুত পুৰণা যিটো ঐক্য আৰু সংহতি আছে, তাত কিছুমান মানুহ এনেকুৱা ধৰণৰ মানুহে এইবিলাক কথা কৈ পেলাই সেইটোত মানে এটা ফাট আনিব খোজে, যিটো আমি কৰিব দিব নোৱাৰোঁ। ছেকেণ্ড কথা হ'ল, যিটো আপুনি কুৰবানীৰ কথা সুধিলে, যোৱা 21 তাৰিখে আমাৰ মিটিং হ'ল। গোটেই ধুবুৰীৰ যিমান আপোনাৰ মছজিদ কমিটি আছিলে বা কবৰস্থান কমিটি, মাৰ্কাজ কমিটি আহিছিলে, আমি তেওঁলোকক আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্টৰ যিখিনি ভিতৰত আছে সেইখিনি খুব ভালকৈ এক্সপ্লেইন কৰিছোঁ আৰু তেওঁলোকে খুব ভালকৈ সঁহাৰি জনাইছে। তেওঁলোকে কৈছে যে এইবাৰ কুৰবানী তেওঁলোকে যেনেকৈ অলৰেডি তেওঁলোকেও সেইটোত প্ৰেছক ব্ৰিফ কৰিছে। সেইটো আৰু মই বেলেগে ক'বলগীয়া নাই। আই থিংক 2-3জনটো ধৰাই হৈছে, আজিও এটা নাম পাইছোঁ। এইবোৰ মানে কি হয়, ফেচবুকত এইবোৰ মানুহবিলাক কৰি থাকে। চ' যেনেকৈ আমি খবৰ পাই আহিছোঁ তেনেকৈ একশ্যনবিলাক লোৱা হৈছে। যোৱা নিশা কিবা গৰু কৰাৰ কাৰণে ধৰিছে নেকি? কি কৈছে? যোৱা নিশা কিবা গৰু কৰাৰ কাৰণে 6জন মানুহ ধৰা হৈছে। ইয়াতে তেওঁলোকে আই জি ৰোডত মানে আই জি ৰোডতো নোৱাৰেতো, আই জি ৰোডতো তেনেকুৱা কিবা চৰকাৰে কৰা বুলি খবৰ পাই পেলাই পুলিচে গৈ প্ৰায় 90 কেজি বিফ ধৰিছে, প্লাছ মানুহ এৰেষ্ট কৰিছে বুলি মই কেইজন মানুহ ধৰিছে? আই থিংক এইটো 2-3জন হৈছে, মই এতিয়া ক্লিয়াৰ নহয়, তাত ধৰা হৈছে। চাই লওঁ এইটো কি হৈ যায়, এইটো মই এতিয়া ক'ব নোৱাৰোঁ। এইটো কেছৰ মেটেৰিয়েলৰ ওপৰত যি আছে সেইটো ডিচিশ্যন হৈ গৈছে। এইটো আৰু ফাৰ্ডাৰ কথা পাতি নাপাবো, পাতি লাভ আছে। এইটো একখনৰ মতে যি হ'ব, একখন ইমপ্লিমেণ্ট কৰিব লাগিব। আমাৰ মেণ্ডেট হৈছে 2021 যিখন আপোনাৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্ট আছে, সেইখন আমি ইমপ্লিমেণ্ট কৰিবই লাগিব। আৰু যদি কোনোবাই সেইখন ভাইলেট কৰিব খোজে, আমি ষ্ট্ৰিক্ট একশ্যন ল'ম। থেংক ইউ।